মানে ৰাতিপুৱা 5টামান বজাত গম পালোঁ যে মানে ফোন কৰিলে যে দোকানটো একটা চুৰি হৈছে। লগতে আমাৰ আমিনৰ ঘৰৰ যিটো শাহানুৰ নামত আছিল ট্ৰেক্টৰখন, এই ট্ৰেক্টৰখনো চুৰি হৈছে। আৰু দোকানত মোটামুটি CC কেমেৰা ভাঙি টকা 30-40 হাজাৰ টকা লৈছে, চিগাৰেট লৈছে, বাকী মানে আৰু সামগ্ৰী লৈছে। আৰু ট্ৰেক্টৰখনটো লৈছে, মানে ট্ৰেক্টৰখন আছিল ট্ৰলি আছিল ট্ৰেক্টৰৰ লগত। নাম্বাৰ প্লেট পুৰণা নাম্বাৰ প্লেট আছে, অনলাইনে যিটো নাম্বাৰ প্লেট লগোৱা নাই। ট্ৰেক্টৰখনো লৈছে। দুজনমান মানুহ আহিছিল, মানে বাইক লৈ আহিছিল, মানুহজন চিনি পোৱা নাই। মানে বস্তু বাহিনী দোকানৰ পৰা চুৰি কৰি লৈ গৈছে। তামাৰ থানা আৰক্ষী মই ফোন কৰিছিলোঁ, মানে লগে লগে আহিছে, আৰক্ষী আহিছে, তদন্ত কৰিলে, এনকুৱাৰী কৰিলে। মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, ইমান বৰষুণ পৰিছে। তাৰ মাজতে এই ঘটনাটো চোৰে লুটি ল'লে আৰু ট্ৰেক্টৰ দোকান ইত্যাদি বেলেগ লৈ গ'লে।